ঘৰত কি গাড়ী আছে বহুত কেইজনে সুধি থাকে তাকে বোলো ভিডিঅ' এটা বনাবলৈ ধৰিছোঁ। এইকেইদিন মই তেনেকৈ থাকাই নাছিলোঁ ঘৰত আৰু ইফালে সিফালে গৈ আছিলোঁ, টাৱাঙলৈও যোৱা হ'ল আৰু বানপানী সাহাৰ্য মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ গুগল পে' কৰি হওক এনেকৈ দিছোঁৱেই, সেইখিনি চেষ্টা কৰিছোঁ। বাকী যি নহওক বাৰু গাড়ী কি আছে ঘৰত আপডেট দিবৰ কাৰণে বহুত কেইজনে কৈ থাকে, তাকে আপডেট দিম বুলি ভাবিছোঁ। গাড়ী বুলি ক'লে এইখন টাটা পাঞ্চ 2023 একদম লাষ্টৰ মানৰ হয়। ফাৰ্ষ্ট অনাৰ, মাত্ৰ 35,000 কিলোমিটাৰ চলিছিল মই আনোতে, কিন্তু এতিয়া চলিছে 36,000 মান চলিলে এতিয়া, কাৰণ মই এখন টাৱাং লৈ গৈছিলোঁ। বহুত ধুনীয়া হৈছে, স্পেয়াৰ টায়াৰটো ইউজে হোৱা নাই। এইখনৰ দাম হৈছে 5,10,000 টকা। 2023 লাষ্টৰ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ হয়। 36,000 চলিছে। ষ্টেপনিটো ইউজে হোৱা নাই, কোম্পানীৰ পৰা অহা টায়াৰ চায়াৰ চব লাগি আছে, ফুল বডি অৰিজিনেল পেইণ্টত আছে। আৰু এইখন ডিছপ্লে আছে, ইয়াতে ছাইড ইণ্ডিকেটাৰ লাইট আছে আৰু ছিট কভাৰখিনি ধুনীয়া হৈ আছে। বেক ছাইডৰ পাৱাৰ উইণ্ডো নাই, দুটা মেনুৱেল। ফ্ৰণ্টৰ কেইটা পাৱাৰ উইণ্ডো আছে আৰু LCD কেমেৰা এইবিলাক সকলো এয়া লাগি আছে। চাওক এয়া লাগি আছে LCD ডিছপ্লে কেমেৰা। এয়া চাওক 36,924 এতিয়া ৰানিং হ'ল। এইখনে লৈ মই টাৱাং গৈছিলোঁ। ফুল বডি অৰিজিনেল পেইণ্ট, ষ্টেপনিটো স্পেয়াৰ টায়াৰটো ইউজে হোৱা নাই এতিয়ালৈকে। এইখন হ'ল টাটা পাঞ্চ, এইখন 5,10,000 টকাত ল'বলৈ পাৰিব আপোনালোকে। তাৰপিছত এইখন আছে এক্সপ্ৰেছো। এইখন একচুৱেলি এজনে ল'ম বুলি ফাইনেন্স কৰিলে আৰু ফাইনেন্সৰ লোনো এপ্ৰুভ হ'ল। আৰু এতিয়া তেওঁ কিবা এটা প্ৰব্লেম হৈ আছে বুলি ক'লে, তেওঁ মেডিকেল কিবা এটা ইছ্যু হৈ থকাৰ কাৰণে তেওঁ কৈছে কেইদিনমানৰ পাছত ল'ব পাৰিম বুলি ক'লে। সেয়েহে এইখন আছে এভেইলেবল, এইখন আপোনালোকে ল'ব পাৰিব। এখন 330 আছিল প্ৰাইচটো, অকণমান নেগচিয়েশ্যন হৈ যাব বাৰু, ফিক্স প্ৰাইচ নহয়। এইখন ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ফুল বডি অৰিজিনেল পেইণ্ট আছে, একদম ফুল বডি অৰিজিনেল পেইণ্ট আছে। 2020 মডেল হয়। 330 আছিল প্ৰাইচটো, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। চাবি দুপাত আছে, কিবা এটা তাতো চাই দিম মই। তাৰপিছত আছে এখন চেলেৰো ZXi প্লাছ, একদম টপ মডেল হয়, একেবাৰে টপ মডেল ZXi প্লাছ, একদম ফুল বডি অৰিজিনেল পেইণ্টত আছে। ফাৰ্ষ্ট অনাৰ হয়, গাড়ীখন খুব ধুনীয়া হৈ আছে। এইটো হৈছে কিলেছ এণ্ট্ৰি আৰু চাবিটো পকেটত ৰাখিলেই হ'ল আৰু ইয়াতে দবালেই হ'ল, ৰিকুৱেষ্ট চেঞ্চাৰত খুলি যাবগৈ। গাড়ী ইণ্টেৰিয়ৰ, পুছ বটন ষ্টাৰ্ট, ডিছপ্লে, কোম্পানীৰ পৰা অহা সা সুবিধা গোটেইখিনি আছে আৰু ফুল বডি অৰিজিনেল পেইণ্টত আছে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এয়া এলয় আছে, এয়া টায়াৰ কণ্ডিশ্যন একদম নতুনৰ নিচিনা হৈ আছে। বেক চাইডে ৱাইপাৰ আছে। এইখন আপোনালোকে ল'ব পাৰিব 470 এখন ল'ব পাৰিব। 2023 মডেলৰ হয়, ফাৰ্ষ্ট অনাৰ হয়, ZXi প্লাছ, একদম টপ মডেলৰ হয়। এইবোৰ অটো ফল্ডেবল মিৰৰ, চুইচতে গোটেইখিনি সোমাই ওলাই এনেকুৱা হয়। এইটো অটো ফল্ডেবল মিৰৰ, এইটো দবালে এয়া চাওক মিৰৰটো অট'মেটিক ফল্ড হৈ গ'ল। এইখিনি সুবিধা আছে আৰু এইখন যিহেতু ZXi প্লাছ একদম টপ মডেল হয়, ষ্টাৰিং মাউণ্টেড কণ্ট্ৰল এইবিলাক সকলোবিলাক আছে। এইখন ল'ব পাৰিব অনলি 470 এইখন ল'ব পাৰিব। এলয় চেলয় সকলো আছে, গাড়ী বঢ়িয়া কণ্ডিশ্যনত আছে। এইখন আকৌ গ্ৰেনাইটেন এখন আছিলে, এইখন 2018 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয় আৰু দেখিছে হোৱাইট কালাৰ হয়। এইখন ডুৱেল টন কৰা আছে। এইখন গাড়ী একচুৱেলি আমাৰ ঘৰৰ ওচৰৰ এজনে কালি চাই পেলাই ফাইনেন্সত লোৱাৰ কথা কৈছে, গতিকে তেওঁ যদি লোনটো এপ্ৰুভ হয় তেওঁ ল'ব, নহ'লে আপোনালোকে ল'ব পাৰিব। এখন 2018 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয়। এইখনৰ দাম হ'ব 3,10,000 টকা, 310 আহিব এইখন দাম। টায়াৰৰ দেখিছেনে, ইয়াত নুমে চিগা নাই, একদম আগৰ দুটা ব্ৰেণ্ড নিউ টায়াৰ, একেবাৰে নতুন টায়াৰ। পিছৰ টায়াৰকেইটা আপোনাৰ ধৰক চলিব আৰু তাৰমানে 50% গ্ৰিপ আছে আৰু ইণ্টেৰিয়ৰ এয়া ষ্টাৰিং মাউণ্টেড, এইবোৰ কণ্ট্ৰল আছে। ৰিয়েৰ এচিও আছে। এইখন 2018 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয়। এইখন দাম আহিব 310, কিন্তু এইখন একচুৱেলি ফাইনেন্সত লগাইছোঁ ফাইলটো। যদি ফাইলটো ওলাই তেওঁ ল'ব, যদি নোলায় মই আপোনালোক জনাই দিম, আপোনালোকে তেতিয়া ল'ব পাৰিব। আৰু এইখন নতুনকৈ সোমাইছে i20 2015 ডিচেম্বৰ মাহৰ হয়, মানে 20 দিনমান কম, 2016 চনৰ হয়, স্পৰ্টছ মডেল। অটো ফল্ডেবল মিৰৰ, এইবিলাক ফিচাৰ্ছ আছে। এইখন স্পৰ্টছ মডেল হয় যিহেতু, টায়াৰ কণ্ডিশ্যনো ভাল, ৰানিঙো কম হৈছে এইখনৰ। 2016 ধৰি লওক, 20 দিনমান কম। ষ্টাৰিং মাউণ্টেড কণ্ট্ৰল এইবিলাক সকলো আছে। অটো ফল্ডেবল মিৰৰটো দেখিলে। এয়া ইণ্টেৰিয়ৰ কণ্ডিশ্যন, আমৰেষ্টবিলাক আছে আৰু ইয়াতো এয়াৰ বেগ আছে।
ইণ্টেৰিয়ৰ কণ্ডিশ্যন। এইখনৰ প্ৰাইচটো আহিব 320। এইখন ল'ব পাৰিব আপোনালোকে 320ত ল'ব পাৰিব। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত হৈ আছে, টায়াৰ চায়াৰবোৰ ধুনীয়া হৈ আছে। এইখনৰ ৰানিংটো দেখাই দিছোঁ, 59,000 অনলি ৰানিং হৈছে এইখন। ফ্লিপ কিউ আছে, ইয়াৰ বেক প্ৰফাইল স্পৰ্টছ মডেল হয় এয়া। এইখন চেলেৰো মই আনা আপোনালোকক দেখাইছিলোঁ, এইখন মাত্ৰ চলিছিল 24,000 কিলোমিটাৰ। এইখন একচুৱেলি আনা দিনাখনেই বুকিং হ'ল। পে'মেণ্টটো একচুৱেলি মোক দিয়ে দিলে, প্ৰায় 90% পে'মেণ্ট মোক এইখন কমপ্লিট কৰিলে, আৰু 15-20 দিনৰ পিছত এখন ডেলিভাৰী ল'ব আৰু, কিন্তু 90% পে'মেণ্ট কৰি দিলে। বাকী গাড়ী এভেইলেবল এইকেইখন আছে, তোমালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। আকৌ এই এল্ট'খনৰ ভিডিঅ'টো মই দিছোঁৱেই বাৰু। এইখন i20খন আছে, চেলেৰোখন আছে, এক্সপ্ৰেছ'খন আছে, আৰু টাটা পাঞ্চন। এই পাঞ্চনো দাদা এজনে মানে কৈ আছিলে ভিডিঅ' দিয়াৰ কথা, ভালকৈ বনাই, মই সময় পোৱা নাই, জাষ্ট থুলমূলকৈ অকণমান দেখাই দিছোঁ আৰু। ফুল বডি অৰিজিনেল পেইণ্টত আছে এইখন গাড়ী, মানে আপুনি একো ক'বই নোৱাৰে মানে। এইখন মই টাৱাঙত লৈ গৈ আহিছোঁ, টাৱাংহেন জেগাত এখন লৈ গৈ আহিছোঁ, মজা পাৰফৰ্মেঞ্চ, একো প্ৰব্লেম নাই, একদম মজা। এইকেইখন গাড়ীৰ ভিতৰত কোনোবা এখন ল'ম বুলি ভাবিলে ল'ব পাৰিব। 9101500173 এইটো নাম্বাৰটোত কণ্টেক্ট কৰি মোলৈ ফোন কৰি ডাইৰেক্ট লৈ ল'ব পাৰিব।